Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ ইংলিছৰ লেসন 1 নাম হ'ল দ্য প্ৰিন্স অফ পানী দিহিং। এই লেসনটোৰ এক্টিভিটিছৰ যিবোৰ কোৱেশ্চন আনসাৰ আছে, যিবোৰ পৰীক্ষাৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট হয়, সেই সকলোবোৰ কোৱেশ্চন আনসাৰ মই আজি এই ভিডিঅ'ত তোমালোকক মই দিম আৰু একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই লিখি আনিছোঁ কোৱেশ্চন আনসাৰবোৰ যাতে তোমালোকৰ ইজি হয় মুখস্থ কৰিবলৈ। আৰু লগতে মই কৈ দিম কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু কোনবোৰ ইম্পৰ্টেণ্ট নহয় যাতে তোমালোকে ইম্পৰ্টেণ্টখিনি প্ৰথমে মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পৰা। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু লগতে তোমালোকক মই অনলাইন পঢ়াওঁ, সকলো ছাবজেক্টৰ MCQ বা মাজৰ কুৱেশ্যন দিওঁ, বুজাই দিওঁ, ঠিক আছে। এইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া আহা আমি এক্টিভিটিছৰ কুৱেশ্যন আনচাৰখিনি কৰোঁ, ঠিক আছে। মইতো ভাবিছিলোঁ তোমালোকৰ ক্লাছ 8ৰ ইংলিছৰ ভিডিঅ' নবনাওৱেই, কিন্তু তোমালোকৰ ষ্টুডেণ্টবোৰে যিহে কমেণ্ট কৰিলে ক্লাছ 8ৰ যে ইংলিছৰ ভিডিঅ' লাগে, সেইকাৰণে মই বনাব মজবুৰ হৈ গ'লোঁ। চ' তোমালোকৰ যদি বাকী কিবা ছাবজেক্টৰ বা চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰিবা মোক, মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। তোমালোকে কমেণ্ট কৰিলে মই বাৰু কেনেকৈ নবনাই থাকিম কোৱাচোন। চ' কমেণ্ট কৰিবা। এতিয়া এক্টিভিটিছৰ 1 নম্বৰ আৰু 2 নম্বৰ আনচাৰখিনি চাওঁ। 1 আৰু 2 দুইটা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। 1 নম্বৰ কুৱেশ্যনখিনি তোমালোকৰ 2 বা 3 মাৰ্কৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যন যিবোৰ আছে ABCD এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন। চ' চাই লোৱা। 1 নম্বৰৰ আনচাৰ দ্য ফলোয়িঙৰ এ নম্বৰ কুৱেশ্যনটো কৈছে, হোৱাই ডিড দ্য পিপল অফ চিতলিয়া এণ্ড নেইবৰিং ভিলেজেছ পেনিক। চিতলিয়া আৰু তাৰ ওচৰে পাঁজৰে থকা গাঁওবোৰৰ মানুহে কিয় পেনিক কৰিছিল। আনচাৰ মই দুটা লিখিছোঁ, এটা এইটো ডাঙৰ, যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা, আৰু এইটো এটা সৰু, যাক সৰুটো লাগে সৰুটো লিখি ল'বা। ডাঙৰ আনচাৰটো মই পঢ়ি দিছোঁ আৰু সৰু আনচাৰটো পঢ়ি দিম। ডাঙৰ আনচাৰটো হ'ল হেভি ৰেইন কজ দ্য ব্ৰহ্মপুত্ৰ টু ৰাইজ মেকিং ভিলেজাৰ্ছ ফিয়াৰ ডেট দ্য এম্বেকমেণ্ট উড ব্ৰেক এণ্ড ফ্লাড দেয়াৰ হোমছ। আৰু সৰু আনচাৰটো হ'ল দে পেনিক ডিউ টু ফিয়াৰ অফ ফ্লাড। অৰ্থটো মই বুজাই দিছোঁ যে ব্ৰহ্মপুত্ৰৰ পানী লাহে লাহে বাঢ়ি গৈ আছিল, কিয়? কাৰণ নেৰানেপেৰাকৈ বৰষুণ পৰি আছিল। সেয়েহে চিটিয়লা আৰু তাৰ যিবোৰ চিটিয়লা আছিলে নামটো, চিতলিয়া, মই নামটো খালি উল্টা পুল্টা কৰোঁ, চিতলিয়া আৰু তাৰ যিবোৰ ওচৰে পাঁজৰে গাঁও আছিল, সেই গাঁৱৰ মানুহবোৰে পেনিক কৰি আছিল যে সিহঁতৰ যে বানপানী আহিব নেকি, সেইকাৰণে, ঠিক আছে। বি নম্বৰ কুৱেশ্যনটো চাওঁ হা। বি নম্বৰ কুৱেশ্যন কৈছে, হোৱাট হেপেণ্ড ৱেন দ্য এম্বেকমেণ্ট এট চিতলিয়া ভিলেজ ৱাজ ব্ৰিজড। ব্ৰিজ ভাঙি গ'ল, এম্বেকমেণ্ট মাথাউৰি। চ' মাথাউৰি ভাঙি যোৱাৰ পিছত চিটিয়লা ভিলেজৰ কি অৱস্থা হ'ল সেইটো সুধিছে। চ' আনচাৰ দুটা লিখিছোঁ আকৌ, এইটো ডাঙৰ আৰু এইটো সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ আনচাৰটো পঢ়ি দিছোঁ, পিছত সৰুটো পঢ়ি দিম। ডাঙৰ আনচাৰটো হ'ল দ্য ভিলেজ ৱাজ ফ্লাডেড ইনষ্টেণ্টলি ৱেন দ্য এম্বেকমেণ্ট এট চিতলিয়া ভিলেজ ৱাজ ব্ৰিজড। আৰু সৰু আনচাৰটো হ'ল দ্য ভিলেজ ৱাজ ফ্লাডেড ইনষ্টেণ্টলি। যেতিয়াই এম্বেকমেণ্ট বা মাথাউৰিটো ভাঙি গ'ল, তেতিয়াই কি হ'ল, গাঁৱটো বানপানী হৈ গ'ল। গাঁৱটোত বানপানীয়ে ভৰি গ'ল আহি পেলাই, সেইটোৱেই ইয়াৰ অৰ্থটো, ঠিক আছে। যাক যেনেকৈ লাগে লিখি ল'বা। চি নম্বৰ, হোৱাট একশ্যন ডিড খাগেন এণ্ড হিজ ক্লাছমেটছ টেক টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলিয়া। খগেন আৰু তাৰ ক্লাছমেটবোৰে কি একশ্যন ল'লে চিতলিয়া গাঁৱৰ মানুহবোৰক বচাবৰ কাৰণে। চ' আনচাৰটো মই এইটো লিখিছোঁ, ঠিক আছে। এইটো আনচাৰ আৰু সৰু নাই, কাৰণ এইটো ইমান সৰু, মাত্ৰ 2 লাইনো কমপ্লিট নহয়, 1 লাইন আৰু আধা। চ' সকলো এইটোৱে লিখিবা, ইয়াতকৈ আৰু সৰু লিখিলে মাৰ্কছ নাপাবা, ঠিক আছে। চ' আনচাৰ লিখিবা, দে মেড বানানা ট্ৰী ৰাফ্ট টু ৰেস্কিউ দ্য পিপল। সিহঁতে কি কৰিলে, কলগছেৰে ভোৰ বনালে। কাৰ কাৰণে? সেই চিতলিয়া গাঁৱৰ মানুহবোৰৰ কাৰণে, যাতে সিহঁতক ৰেস্কিউ কৰিব পাৰে। চ' এইটোৱে আছিল। নেক্সট, ডি নম্বৰ, হাউ ডিড খাগেন এণ্ড ডাম্বাৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ। চ' এইটোৰ আনচাৰ হ'ব এইখিনি। এটা লিখিছোঁ, এইটো ডাঙৰ আনচাৰ আৰু এইটো এটা সৰু, যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুটো লাগে সৰুটো লিখি ল'বা। ডাঙৰ আনচাৰটো হ'ল উইথ দি হেল্প অফ বানানা ট্ৰী ৰাফ্টছ খাগেন এণ্ড ডাম্বাৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ। আৰু যাক সৰুকৈ লাগে সিহঁতে আনচাৰটো লিখিবা এনেকৈ, উইথ দ্য হেল্প অফ বানানা ৰাফ্টছ। কলগছেৰে যি ভোৰ বনালে খগেন আৰু ডাম্বৰুৱে আৰু তাৰ ক্লাছমেটবোৰে, তাৰ সহায়ত সিহঁতে ৰেস্কিউ কৰিলে কাক? ডক্টৰ হাতী বৰুৱা আৰু
মণি বাইদেউক ঠিক আছে সেইটোৱে আনসাৰটো এইটোৱে এতিয়া ই নাম্বাৰ কোৱেশ্চনটো চোৱা why did people of the village call Khagen the prince of পানী দিহিং মানে খগেনক গাঁৱৰ মানুহে কিয় পানী দিহিঙৰ প্ৰিন্স মানে ৰাজকুমাৰ বুলি কৈছিল ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছো এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰ লাগে ডাঙৰ লিখিবা যাক সৰু লাগে সৰু লিখিবা মই আনসাৰ কেইটা পঢ়ি দি আছো ডাঙৰ আনসাৰটো লিখিবা আনসাৰ Khagen was called the Prince of Pani Dihing because he was very brave and saved many lives during the flood. আৰু যাক সৰুকে লাগে আনসাৰটো এনেকৈ লিখিবা because he was very brave and saved many lives during the flood. মানে খগেনক পানী দিহিঙৰ প্ৰিন্স বুলি কোৱা হৈছিল কাৰণ খগেন বহুত সাহসী ল'ৰা আছিল আৰু সেই সাহসী ল'ৰাজনে বহু প্ৰাণ বচাইছিল বানপানীৰ সময়ত সেইকাৰণে ঠিক আছে সো ইয়াতে আমাৰ 1 নম্বৰৰ গোটেইকেইটা কুৱেশ্যন আনসাৰ শেষ তোমালোকে ভালকৈ লিখি ল'বা গোটেইকেইটাই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে এতিয়া 2 নম্বৰখিনি চাম 2 নম্বৰৰ এ কুৱেশ্যনটো কৈছে তোমালোকক হু ৱাজ খাগেন হাউ অল্ড ৱাজ হি খাগেন কোন হয় তাৰ বয়স কিমান সো আনসাৰ মই এটাই লিখিছোঁ এইটো কাৰণ দুটা কুৱেশ্যন আছে আৰু দুটা কুৱেশ্যনৰ কাৰণে এইখিনি আনসাৰ আমি লিখিবই লাগিব ঠিক আছে দুটা কুৱেশ্যন আছে সো 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে পৰীক্ষা দিয়াৰ পৰা আনসাৰ লিখিবা খাগেন ৱাজ এ 17 years old boy from বৰগাঁও ভিলেজ খাগেনৰ বয়স কিমান আছিল 17 আৰু সি কি হয় এজন 17 বছৰীয়া ল'ৰা হয় বৰগাঁও গাঁৱৰ পৰা তেনেকৈ বি নম্বৰ কুৱেশ্যনটো এইটো সুধিছে ইট ৰেইনড হেভিলি অল দি উইক হোৱাট ৱাজ দ্য ৰিজাল্ট সো এইটো কাৰণেও আনসাৰ লিখিছোঁ মই এইটোৱে এটা লাইন ইয়াত থাকি আৰু সৰু কিহে কৰিম মই গতিকে ইয়াত থাকি সৰু কৰা নাই সকলোৱে এইটোৱে লিখিবা ঠিক আছে এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় আনসাৰ হ'ব দ্য ৰিজাল্ট ৱাজ এ মেছিভ ফ্লাড আমাক প্ৰশ্নত সুধিছিল যে কি হৈছিল যেতিয়া নেৰানেপেৰাকৈ বৰষুণ হৈছিল 1 সপ্তাহৰ কাৰণে সো আনসাৰটো হ'ব কি বানপানী হৈছিল লাষ্টত হয় নাই সেইটো লিখিছোঁ যে ডাঙৰ বানপানী হৈছিল তা সি নম্বৰ ইন মোমেণ্টছ হিউজ ৱেভছ of water broke into the villages what is this situation called মানে পানী ডাঙৰ ডাঙৰ ঢৌ যে গাঁওবোৰত গ'ল এই সিচুৱেশ্যনটো কি বুলি কোৱা হৈছিল আনসাৰ হ'ব এইটো ইয়াত থাকি আৰু সৰু কৰা নাই মই কাৰণ সৰুৱে আছে সকলোৱে এইটোৱে লিখিবা আনসাৰ বুলি লিখিবা দিছ সিচুৱেশ্যন ইজ কল্ড এ ফ্লাড ডিজাষ্টাৰ এই সিচুৱেশ্যনটো কি বুলি কোৱা হ'ব ফ্লাড ডিজাষ্টাৰ মানে বানপানীৰ সমস্যা ঠিক আছে সো সকলোৱে এইটোৱে লিখি ল'বা এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় ডি নম্বৰ খাগেন ইউ হেভ সেভড আৱাৰ লাইভছ গিভেন আছ এ নিউ লাইফ হু ছেইড দিছ হোৱাই ডিড হি ছে দিছ সো এইটো কাৰণে আনসাৰ মই এইটো লিখিছোঁ ঠিক আছে আৰু এইখিনি লিখিবই লাগিব ইয়াত থাকি সৰু নহ'ব কাৰণ ইয়াত দুটা কুৱেশ্যন সুধিছে এইটো এটা আৰু এইটো এটা আৰু দুটা কুৱেশ্যনৰ কাৰণে এইখিনি লিখিবই লাগিব কাৰণ 2 মাৰ্ক থাকিব ইয়াত এটা কুৱেশ্যনত 1 মাৰ্ককে সো সকলোৱে এইটোৱে লিখিবা ইয়াত থাকি আৰু সৰু নহ'ব আনসাৰ বুলি লিখিবা ডক্টৰ হাতী বৰুৱা ছেইড দিছ বিকজ খাগেন ৰেস্কিউড হিম এণ্ড হিজ ৱাইফ ফ্ৰম দ্য ফ্লাড মানে এই কথাষাৰ কোনে কৈছিল ডক্টৰ হাতী বৰুৱাই কৈছিল কিয় কৈছিল কাৰণ খগেন আৰু তাৰ টীমে ডক্টৰ হাতী বৰুৱা আৰু তাৰ ৱাইফক মানে ঘৈণীয়েকক ৰেস্কিউ কৰিছিল ফ্লাডৰ পৰা বানপানীৰ পৰা বচাইছিল সো এইটো আনসাৰটো সো ডি নম্বৰলৈকে কুৱেশ্যন আছিল তোমালোকৰ 2 নম্বৰ ডিলৈকে মই গোটেইকেইটা কৰি দিলোঁ এতিয়া তোমালোকে এইখিনি চোৱা 3 নম্বৰখিনি কি কৈছে আমাক যে তোমালোকে কমপ্লিট কৰিব লাগিব এই সেন্টেন্স কেইটা ঠিক আছে তোমালোকৰ নিজৰ ভাষাত এ নম্বৰটো কৈছে দ্য ৱাটাৰ ৰোল্ড অভাৰ সাম অফ দি হাউচ টপছ এণ্ড এই লাইনটো পঢ়ি পেলাই ইয়াত কি হ'ব তোমালোকক লিখিব দিছে মই লিখি দিছোঁ তোমালোকে লিখি ল'বা চাইছে এ কাৰণে বি কাৰণে চি কাৰণে ডি কাৰণে ই কাৰণে মই লিখি দিছোঁ ঠিক আছে আৰু এইটো ইমানো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স খুবেই কম আছে তথাপি কাবাক যদি লাগে লিখি লোৱা মই দি আছোঁ কাৰণ একেবাৰে নাহে বুলিও নকওঁ মই 3 নম্বৰ আনসাৰ কেইটা এ নম্বৰ আনসাৰটো এইখিনি মই পঢ়ি দিয়া নাই আৰু তোমালোকে চাই লিখি ল'বা ঠিক আছে এই যে ডাট কালাৰ কৰিছোঁ আৰু তলত আণ্ডাৰলাইন কৰি দিছোঁ এইখিনি বি নম্বৰৰ আনসাৰ এইখিনি ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা চি নম্বৰৰ আনসাৰ এইখিনি ডি নম্বৰৰ আনসাৰ এইখিনি
আৰু এটা ই নাম্বাৰ আছে ন ই নাম্বাৰৰ আনসাৰ এইখিনি গতিকে তোমালোকে চাই লিখি লোৱা ষ্টুডেণ্টছ ভিডিওটোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিওটোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিওৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিওটো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিওৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আসাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী ইয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 4 নম্বৰ আছে 4 নম্বৰখিনি চাম 4 নম্বৰ কুৱেশ্যনটো কৈছে তোমালোকক ইয়াত কেইটামান সেন্টেন্স দিছে এই সেন্টেন্সবোৰ পঢ়ি পেলাই তোমালোকক পানীদিহিং গাঁৱত যি বানপানী আহিছিল যি সিচুৱেশ্যন হৈছিল বানপানী অহাৰ পিছত সেইটোৰ কাৰণে নিউজ পেপাৰত পাব্লিছ কৰিবলৈ এটা সামাৰি লিখিব দিছে ঠিক আছে আৰু সেই সামাৰিটো এটা টাইটেল দিব দিছে টাইটেল মানে হেডলাইন শিৰোনামা সো আহাই আমি কৰোঁ এইটো ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু আহিব পাৰে গতিকে চাবা ঠিক আছে সো এইটো প্ৰশ্নটো আছিল উত্তৰটো আনসাৰটো এইখিনি আনসাৰ বুলি লিখি টাইটেলটো দি ল'বা ঠিক আছে হেroic rescue operation as floods ravage পানীদিহিং আৰু দি পেলাই আনসাৰটো এনেকৈ লিখি দিবা মই জাষ্ট দেখাই গৈ আছোঁ মই পঢ়ি দিয়া নাই কাৰণ বহুত ডাঙৰ হৈ যাব নহ'লে ভিডিঅ'টো এই পেৰেগ্ৰাফটো লিখিবা ঠিক আছে এই পেৰেগ্ৰাফটো লিখাৰ পিছত তোমালোকে এই পেৰেগ্ৰাফটো লিখি দিবা হৈ যাব অ'কে এইটো বেছি ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই আৰু সৰু কৰা নাই ঠিক আছে যদি একদম বহুত ইম্পৰ্টেণ্ট হ'লে মই সৰু কৰি দিলোঁ সো 4 নম্বৰ হৈ গ'ল এতিয়া 5 নম্বৰ চোৱা 5 নম্বৰ তোমালোকৰ একো কুৱেশ্যন দিয়া নাই জাষ্ট গ্ৰামাৰ অকণ দিছে এডভাৰ্বৰ বিষয়ে দিছে বিভিন্ন প্ৰকাৰৰ এডভাৰ্ব যে কিমান প্ৰকাৰৰ সেইবোৰ দিছে ঠিক আছে এডভাৰ্ব অফ মেনাৰ এডভাৰ্ব অফ টাইম এইবোৰ অকণ এডভাৰ্বৰ বিষয়ে দিছে পঢ়িবা এডভাৰ্ব মানে বুজি পাইছেনে নাই এডভাৰ্ব মানে অসমীয়াত বিশেষণ ঠিক আছে বিশেষণ পদ সো এইখিনি পঢ়িবা পঢ়াৰ পিছত তোমালোকৰ এই বি নম্বৰখিনি আনসাৰ কৰিব দিছে বি নম্বৰ প্ৰশ্ন দিছে তোমালোকক যে তলৰ বাক্যবোৰত কোনটো এডভাৰ্ব হৈছে কোনটো এডভাৰ্ব প্ৰয়োগ হৈছে কোৱা আৰু লিখা ঠিক আছে আণ্ডাৰলাইন কৰিব দিছে প্ৰথমে ইয়াত প্ৰশ্নটোতে কৰি পেলাই তোমালোকক লিখিব দিছে কোনটো এডভাৰ্ব সো তোমালোকক মই কৰি দি আছোঁ বাকী তোমালোকে নিজেও কৰিব পাৰা ইয়াত চাই এইবোৰ চাই ঠিক আছে ইয়াত চাই নিজেও কৰিব পাৰা যেনেকৈ মই এটা কৈ দিছোঁ বাৰু এই কুইকলি ইয়াত 1 নম্বৰটোত এডভাৰ্ব কোনটো কুইকলিটো ইয়াতে আছে চোৱা এইটো কুইকলি 1 এডভাৰ্ব অফ মেনাৰ গতিকে এই কুইকলিটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা ঠিক আছে কৰি পেলাই আনসাৰ বুলি লিখিবা যে এইটো কোনটো টাইপৰ এডভাৰ্ব হয় এডভাৰ্ব অফ মেনাৰ মই কৈ দিছোঁ বাৰু চিন্তা নকৰিবা আৰু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় চাবা কাৰণ গ্ৰামাৰ ন সো 1 নম্বৰটো এডভাৰ্ব কুইকলি আৰু আনসাৰ বুলি দি লিখিবা এইটো এডভাৰ্ব অফ মেনাৰ 2 নম্বৰটোৰ এডভাৰ্ব কোনটো হয় হিয়াৰ আৰু এইটো কি হয় এডভাৰ্ব অফ প্লেচ 3 নম্বৰটোৰ এডভাৰ্ব হয় ইমিডিয়েটলি আৰু এইটো এনসাৰটো লিখিবা এডভাৰ্ব অফ টাইম মানে এই এডভাৰ্বটো কি হয় কোনটো টাইপৰ এডভাৰ্ব হয় এডভাৰ্ব অফ টাইম 4 নম্বৰ তোমালোকে এইটো লিখিবা সিন্স when এইটো এডভাৰ্ব হয় আৰু এইটো কিহৰ এডভাৰ্ব হয় ইণ্টাৰোগেটিভ এডভাৰ্ব
আৰু এইটো নাম্বাৰিংটো চোৱাচোন মই কি ভুলকৈ থৈছোঁ 4 নাম্বাৰ দিব লাগে 6 নাম্বাৰ দিছোঁ মানে এই আইটো আগত দিব লাগে হয় চ' এইটো কাৰেক্ট কৰি ল'বা কেতিয়াবা টাইপিং কৰোঁতে মিষ্টেক হৈ যায় নেক্সট তোমালোকৰ 7 নাম্বাৰ 7 নাম্বাৰ আমাক কি কৈছে মণি বাইদেউ ইজ টু এফ্ৰাইড টু বৰ্ড দ্য বৰ্ড চ' এইটো এডভাৰ্বটো কি টু আৰু আনচাৰটো হ'ব এডভাৰ্ব অফ ডিগ্ৰী মানে টুটো এডভাৰ্ব অফ ডিগ্ৰী টাইপৰ অ'হো তোমালোকে যদি ধৰিব পাৰিছা মই এটা মিষ্টেক কৰিলোঁ কি জানা চোৱা 3 পিছত 4 আহিব লাগে কিন্তু মই ডাইৰেক্ট 6 আৰু 7 লিখি দিলোঁ মানে মই 4 আৰু 5টো নেলিখিলোৱেই তাত চ' একো নাই তাত টাইপিং কৰোঁতে চাগে মই পাহৰি গ'লোঁ লিখিবলৈ মই ইয়াত দেখাই দিছোঁ ঠিক আছে 4 নম্বৰটোত এডভাৰ্ব কোনটো অলৰেডি আৰু এই অলৰেডিটো কোনটো টাইপৰ এডভাৰ্ব জানা এই অলৰেডিটো ইয়াত চোৱা ইয়াত লেখা আছে দেখিছা কোনটো টাইপৰ এডভাৰ্ব অফ টাইম চ' তোমালোকে লিখি ল'বা ঠিক আছে বেয়া নাপাবা কাৰণ মই চাগে টাইপিং কৰোঁতে পাহৰি গ'লোঁ লিখিবলৈ চ' লিখি ল'বা তাত 5 নম্বৰটো এডভাৰ্বল ইনাফ আৰু তোমালোকে এডভাৰ্বৰ টাইপটো কি হ'ব এডভাৰ্ব অফ ডিগ্ৰী এই চোৱা ইয়াত ইনাফ আছে দেখিছা চ' আনচাৰ বুলি লিখি এডভাৰ্ব অফ ডিগ্ৰী লিখি ল'বা ঠিক আছে টাইপিং কৰোঁতে হৈ যাওঁ কেতিয়াবা মিষ্টেক 6 নম্বৰ তোমালোকক কৈছে যে ইয়াত এছ আখৰ দি ষ্টাৰ্ট হোৱা কেইটামান ৱৰ্ড দিছে এই ৱৰ্ডবোৰ পঢ়িব দিছে চ' তোমালোকে পঢ়িবা 6 নম্বৰ এটো সেইটোৱে কৈছে ঠিক আছে কোনো প্ৰশ্ন নহয় 6 নম্বৰ বিটোত কৈছে যে তাৰ পৰা আমাৰ 6 নম্বৰ এট যি এছ ডি ৱৰ্ড দিয়া আছে তাৰ পৰা 5টা ৱৰ্ড লৈ চেণ্টেন্স বনাব দিছে চ' আহা বনাই দিওঁ কিন্তু পৰীক্ষাত অহা চান্স খুবেই কম আছে এই কুৱেশ্যনটো ঠিক আছে পৰীক্ষাত নাহে বুলিয়ে ক'ব পাৰি চ' ইমান ইম্পৰ্টেণ্ট নহয় তথাপি মই কৰি দিছোঁ কাৰোবাৰ যদি হোমৱৰ্ক কৰিব দিছে স্কুলৰ পৰা কৰি ল'বা 6 নম্বৰ বি কুৱেশ্যনটো আনচাৰ কৰি দিছোঁ ঠিক আছে চোৱা 5টা চেণ্টেন্স বনাই দিছোঁ মই চোৱা 1 2 3 4 আৰু এটা এইটো 5টা চাই লিখি ল'বা মই আকৌ দেখাই দিছোঁ তোমালোকে কিতাপতে লেখা নাই বহীত লিখি ল'বা চাই 5টা চেণ্টেন্স এই লাইনটো নেলিখিলেও হ'ব তোমাৰ লগত ইচ্ছা যদি লিখিব মন আছে লিখি দিবা বাকী নেলিখিলেও হ'ব এই লাইনটো বাকী 5টা চেণ্টেন্স 1 2 3 4 আৰু 5 এইটো ঠিক আছে লিখি ল'বা চাই যাক লাগে বাকী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় 7 নম্বৰ আকৌ তেনেকুৱা কুৱেশ্যনে ইয়াত চোৱাচোন কিছুমান উল্টা পুল্টাকৈ শব্দ কিছুমান দিয়া আছে এই শব্দবোৰ লগাই ইয়াত যেনেকৈ এটা চেণ্টেন্স বনাইছে তেনেকৈ তোমালোককো চেণ্টেন্স বনাব দিছে আৰু সেই চেণ্টেন্সটো যাতে তোমালোকৰ ষ্টৰিটোৰ লগত সাধুটোৰ লগত বা তোমালোকৰ পাঠটোৰ লগত মিল খায় সেইটো তোমালোকক মানে ধ্যান ৰাখিব দিছে চ' আহা কৰোঁ কিন্তু 7 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে মই কৰি আছোঁ বাৰু কাৰোবাৰ যদি লাগে চাই ল'ব পৰা তোমালোকৰ ইয়াত যেনেকৈ চেণ্টেন্সটো বনাই দিছে এই ৱৰ্ডবোৰ দি আৰু 5টা চেণ্টেন্স বনাব দিছে চ' সেইটোৱে আমি বনাম এতিয়া চোৱা 1 নম্বৰ চেণ্টেন্সটো এনেকৈ বনাবা 2টো এনেকৈ 3টো এনেকৈ আৰু 4টো এনেকৈ তোমালোকে চাই লিখি ল'বা মই পঢ়ি দিয়া নাই নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব ঠিক আছে এনেকৈ লিখি ল'বা চাই এতিয়া 8 নম্বৰখিনি চাওঁ 8 নম্বৰ এ তোমালোকক এটা ৰিপৰ্ট দিছে ৰিপৰ্টটো পঢ়িব দিছে পঢ়ি পেলাই 8 নম্বৰ বিৰ যি এই কুৱেশ্যনবোৰ আছে এই কুৱেশ্যনবোৰ আনচাৰ দিব দিছে আহা এই কুৱেশ্যনবোৰ আনচাৰ দিওঁ পৰীক্ষাত আহা ইমান চান্স নাই এইটো ঠিক আছে সেই কুৱেশ্যনবোৰ আনচাৰ দিওঁ আহা 8 নম্বৰ বিৰ 1 নম্বৰ কুৱেশ্যনটো সুধিছে হুৱেৰ ডিড দ্য ফ্লাড অকাৰ আনচাৰ এইটো লিখি দিবা নেক্সট 2 নম্বৰ কুৱেশ্যনটো এইটো আনচাৰটো লিখি দিবা মই লিখি দিছোঁ 3 নম্বৰ কুৱেশ্যনটো এইটো আনচাৰ এইটো লিখি দিবা আৰু 4 নম্বৰ কুৱেশ্যন এইটো আনচাৰ এইটো লিখি দিবা বাকী ইম্পৰ্টেণ্টটো নহয় মই কৈছোঁৱেই হয় এতিয়া 8 নম্বৰ এ আৰু বিটো হৈ গ'ল 8 নম্বৰ চি কৰিম আমি 8 নম্বৰ চিত তোমালোকৰ খগেনৰ ভিলেজত যি তোমালোকৰ বানপানী হৈছিল খগেনৰ গাঁৱত তাৰ ওপৰত ভিত্তি কৰি কেইটামান বাক্য দিছে কিছুমান চেণ্টেন্স দিছে তোমালোকক এইবোৰ পঢ়িব দিছে পঢ়ি পেলাই ইয়াত যেনেকৈ ওপৰত যেনেকৈ এটা ৰিপৰ্ট লিখিছে তেনেকৈ খগেনৰ গাঁৱৰ কাৰণে এটা ৰিপৰ্ট বনাব দিছে ঠিক আছে চ' আহা মই বনাই দিওঁ আৰু এইটো ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণ ৰিপৰ্ট বুলি কৈছে ন চ' তোমালোকৰ স্কুলত যদি ৰিপৰ্ট লিখিব দিয়ে তেতিয়া ইম্পৰ্টেণ্ট হ'ব এইটো পৰীক্ষাৰ কাৰণে চ' তোমালোকে চাবা আৰু যা স্কুলত বাইদেউ নকয় যে ৰিপৰ্ট আহিব বুলি সেইটো কাৰণে ইম্পৰ্টেণ্ট নহয় চ' লিখি দিছোঁ মই তোমালোকে লিখি লোৱা যাক লাগে
সো এইটো প্ৰশ্নটো আছিল আনসাৰটো এইখিনি পা ষ্টাৰ্ট হৈছে প্ৰথমে হেডলাইনটো দিবা ব্ৰেভ ইউথ সেভস ভিলেজ ফ্ৰম ৱাটাৰী গ্ৰেভ আৰু তোমালোকৰ আনসাৰটো মই এনেকৈ লিখি দিছোঁ চোৱা ঠিক আছে এই গোটেইখিনি তোমালোকৰ আনসাৰ হ'ব তোমালোকে চাই লিখি লোৱা পঢ়ি দিয়া নাই মই নালে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে এটা নেক্সট তোমালোকৰ 9 নম্বৰ কি কৈছে 9 নম্বৰ কৈছে যে যদি তুমি খাগে নলা হয় তেতিয়াহ'লে কি কৰিলা হয় তাৰ ওপৰত ভিত্তি কৰি এটা ডায়েৰী লিখিব দিছে তোমালোকক এই ইনফৰমেশ্যনখিনি দিছে ইয়াত 1 2 3 এইবোৰৰ পৰা তোমালোকে হেল্প ল'ব পৰা আৰু এইবোৰ ডায়েৰীটোত ইনক্লুড থাকিব লাগিব সো আশা কৰিলো যদি তোমালোকৰ স্কুলত বাইদেৱে কয় যে ডায়েৰী লিখা আহিব এই প্ৰশ্নটো আহিব তেতিয়া ইম্পৰ্টেণ্ট হ'ব নালে এই প্ৰশ্নটো ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে কোৱেশ্চনটো এইটো আনসাৰটো আমি চাই লহা আনসাৰটো এনেকৈ লিখিবা ডায়েৰীটোৰ নাম দিবা প্ৰথমে এ ডে অফ কাৰেজ দি পেলাই ডেট দিবা টাইম দিবা দি পেলাই এই পেৰাগ্ৰাফটো এনেকৈ লিখি দিলে হৈ যাব ঠিক আছে নেক্সট তোমালোকৰ 10 নম্বৰ 9 নম্বৰ কোৱেশ্চনটো তোমালোকে পোষ্ট কৰি লিখি ল'বা ভিডিঅ'টো 10 নম্বৰ কোৱেশ্চনটো তোমালোকৰ প্ৰজেক্ট ৱৰ্ক মানে তোমালোকে কৰিব লাগিব ঠিক আছে সেইকাৰণে মই কৰি দিয়া নাই এইটো তোমালোকে কৰিব লাগিব এইটো কোনো লিখা বস্তু নহয় কৰা বস্তু তোমালোকে কৰিবা কৰি পেলাই যি পোৱা সেইটো লিখিবা সো কৰিবা এইটো প্ৰজেক্ট ৱৰ্ক পৰীক্ষাটো নাহে 11 নম্বৰ এটা নটিচ লিখিব দিছে ঠিক আছে কিহৰ ওপৰত যে তোমালোকে এটা ফ্ৰী হেল্থ কেম্প ষ্টাৰ্ট কৰি আছা ফ্লাডৰ যিবোৰ ভিকটিম সেইবোৰক হেল্প কৰিবৰ কাৰণে তাৰ ওপৰত সো নটিচ লিখা আহিব পাৰে তোমালোকৰ স্কুলত যদি আকৌ বাইদেউতে কয় যে নটিচ লিখা আহিব তেতিয়া এইটো ইম্পৰ্টেণ্ট হৈ পৰিব বাকি যদি নাহে তোমালোকৰ বাইদেউতে তোমালোকক নপঢ়াব এইটো ন যদি পঢ়াই আহিব সো 11 নম্বৰ কোৱেশ্চন এইটো আৰু এইটো নটিচ এনেকৈ লিখিবা নটিচ বুলি দি হেডলাইনটো দিবা ফ্ৰী হেল্থ কেম্প ফৰ ফ্লাড ভিকটিমছ দি পেলাই ডেট দিবা ভেনিউ মানে কোনটো জেগাত হ'ব টাইম দিবা দি পেলাই এই পেৰাগ্ৰাফটো লিখি দিবা হৈ যাব ঠিক আছে ভিডিঅ'টো পোষ্ট কৰি লিখি লোৱা সো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো যিমান ইম্পৰ্টেণ্ট প্ৰশ্নটো আছিল পৰীক্ষাৰ কাৰণে মই তোমালোকক দি দিলোঁ সো তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় নেক্সট ভিডিঅ'ত মই তোমালোকক লেসন 2 মাই নেটিভ লেণ্ড এই লেসনটোৰ কুৱেশ্যন আনসাৰ দিম সেয়েহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এই চেপ্টাৰটো দিলে তোমালোকে সোনকালে পোৱা আৰু মইতো এনো দিমেই যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই চেপ্টাৰটোৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এইখিনি বাই